নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। অসমত এতিয়া মিয়া বিৰোধী অভিযান বা উচ্ছেদৰ পাছত এটা বিষয় মানুহে পাহৰি গৈছে যে মাজতে আজি কিছু দিন পূৰ্বে অসমত গৰু চুৰ ওলাইছিল মানে ৰঙিয়া ষ্টেচনৰ পৰা গীৰ গাই নোহোৱা হৈছিল আৰু তেতিয়া ৰাইজে গৰু চুৰ বিচাৰি পাইছে। এতিয়া গৰু চুৰৰ পাছত এইবাৰ ওলাইছে আঁঠুৱা কম্বল চুৰ, যে এটা গুৰুত্বপূৰ্ণ বিষয় যে এইবাৰ অসমত আঁঠুৱা কম্বল চুৰ ওলাইছে আৰু আঁঠুৱা কম্বল চুৰ হ'ল বিজেপি নেতা। যে 7 তাৰিখৰ দিনা 7 আগষ্টৰ দিনাখন সন্ধিয়াৰ ভাগত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা বা CID এটা বিশেষ অভিযান চলায়। এতিয়া সেই অভিযানটোৰ সময়ত যিটো ঘৰত অভিযান চলাইছিল তাৰ পিছফালৰ এটা দৃশ্যাংশ আমি দেখুৱাব বিচাৰিছোঁ। দৃশ্যাংশটো চাওক, অকণমান কথাটো বুজি পাব। এতিয়া আপুনি যে দেখিছে এই বস্তুবিলাক দলিয়াই আছে, পিছফালে দলিয়াই আছে, এইখিনি হ'ল আঁঠুৱা কম্বল যিবিলাক ৰাজসাহায্য ৰূপে আহিছিল। ক'ত ঘটিছে ঘটনাটো? লখিমপুৰৰ বগীনদী। কাৰ ঘৰত এই অভিযান চলিছিল আৰু কাৰ ঘৰৰ পিছফালে এনেকৈ আঁঠুৱা কম্বল দলিওৱা হৈছে, সেইজন ব্যক্তিৰ নাম হ'ল ধীৰেন সোণোৱাল। এতিয়া ধীৰেন সোণোৱাল কি, ক'ত, কিয় বিখ্যাত বুলি ক'লে, ধীৰেন সোণোৱাল হ'ল সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ এজন কাৰ্যবাহী সদস্য, লগতে লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকাৰ অন্যতম ঘনিষ্ঠ সোঁহাত বুলি ক'লেও ভুল নহ'ব। ৰাইজে স্পষ্টভাৱে কৈছে যে এইজন ধীৰেন সোণোৱাল বিধায়ক মানৱ ডেকাৰ সোঁহাত। তাৰোপৰি এইজন ধীৰেন সোণোৱাল বগীনদীৰ যিটো স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি আছে তাৰ কাৰ্যবাহী সদস্য, লগতে সেই বগীনদীৰ বিজেপিৰ সভাপতি। এতিয়া গোটেই কাহিনীটোৰ অংশটো এনেকুৱা যে এটা ৰাজহুৱা লিখিত অভিযোগ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত দিছিলে আৰু দিয়াৰ পাছত অনুসন্ধানৰ ভিত্তিত ধীৰেন সোণোৱালৰ ঘৰত অভিযান চলাইছিল। এতিয়া অভিযান চলাওঁতে এই পিছফালে দলিয়াই দিয়া এইসমূহ আঁঠুৱা কম্বলৰ বাহিৰেও বহু আঁঠুৱা কম্বল আৰু অন্যান্য সামগ্ৰী জব্দ হৈছে। এতিয়া এই সামগ্ৰীসমূহ কি, যে এই সামগ্ৰীসমূহ হ'ল সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধীনত যিসকল সোণোৱাল কছাৰী মানুহ আছে তেওঁলোকৰ বাবে এইখিনি ক্ৰয় কৰিছিল, অৰ্থাৎ তেওঁলোকক ৰাজসাহায্য ৰূপে দিয়া কথা আছিলে। কেতিয়া দিয়া কথা আছিলে? 2021 চনত। অৰ্থাৎ 2021 চনত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধীনত তাৰ হিতাধিকাৰীখিনিক, সোণোৱাল কছাৰী হিতাধিকাৰীখিনিক এই আঁঠুৱা কম্বল আৰু অন্যান্য সামগ্ৰী দিয়া কথা আছিলে। কিন্তু সামগ্ৰীখিনি ৰাইজে নাপালে, সোণোৱাল কছাৰী ৰাইজে নাপালে, পালেগৈ এইগৰাকী ধীৰেন সোণোৱালৰ ঘৰত। এতিয়া এই কথাটোৰ ক্ষেত্ৰত এটা বিশেষ অডিঅ' ক্লিপ বা এটা বিশেষ দৰদামৰ কথা বতৰা আপোনালোকৰ সন্মুখত তুলি ধৰিলোঁ, তেতিয়া কাহিনীটো আৰু বুজি পাব। এতিয়া কেনেকৈ কি কৰিব লাগে কওক, সেই হিচাপতে কৈ দিওঁ। এতিয়া এটা কাম কৰোঁ, নহ'লে তাতে এটা গাড়ী গিৰাই দিয়ক। এটা গাড়ী এইফালে গুচিয়াই দিব। ঠিক আছে দিয়ক, হ'ব। নহয় জানো, এটা গাড়ী এইফালে। এইকেইটা কিন্তু যিকেইটা মোৰ ঘৰত মাল দিছে, সিহঁতৰ মালটো ভাল। এই কালি যিটো আনিলোঁ মই তাৰ কাউন্সিলৰ পৰা, একদম চুটি সৰু না, সেইটো মালটো ভাল নহয়। এইকেইটা মোৰ তাত যিকেইটা দিছে ন, মজা মাল দিছে, একদম ব্লেংকেট আৰু এইটো আপোনাৰ তাত যোনটো দিয়া আছে তাত আপুনি 3-4 এইটো ৰাখি দিব হা, মই ক'ত দিবলৈ আছে দি দিম। তাৰপাছত আচ্ছা ৰিচিভিংটো না এটা কাম কৰিব, ৰিচিভিংটো মই কালি কৈছিলোঁ নি চিফে? কৈছিলে চিফে কৈছিলে? নাই কোৱা নাই, মই এইটো কোৱা নাই।
নাই নাই মই কালি এইকেইটা কৈছিলোঁ মই ৰিচিপ্টটো কৰিব নালাগে কিন্তু সিহঁতে কৈছে চিফৰ লগত পাতি ল'ম আমি চিফে যিটো ক'ব সেইটো এতিয়া তেনেকৈ কৰিব লাগিব মই ক'লোঁ চিফৰ লগত পতা আছে তহঁতে সদ্যহতে ৰিচিপ্ট বুলি লিখি নিদিবি বিলত চিল চাইন মাৰি দিবি বাকী আমি পিছত পাতি পিনে বনাই ল'ম এনেকৈ বুলি কৈছিলোঁ ঠিক আছে কথাটো গম পালে কিন্তু এই জেইটোৱে যেনিবা কিবা কিবি কৈ আছে আৰু সেইটো দাদা আপুনি মেনেজ কৰক এতিয়া নাই মই বুজি পালোঁ হৈ যাব সেইখিনি হৈ যাব সেইটো আপুনি আৰু ছাৰ ৰেচিপিংটো লিখিব নালাগে নহয় জানো ৰিচিপিং লিখিবলৈ দৰকাৰ নাই এনে মন আছে লিখি দিয়ক একো নাই বিলটো জেনেৰেট যেতিয়ালৈকে আমাৰতো এইটো চিষ্টেমটো নাহে এইকেইটা একো দাম নাই লাভ নাই তেতিয়াহ'লে এতিয়াতো দি লাভ নাই সিহঁতক মানে এনেকৈ নাই এইটো আপুনি এতিয়া ৰিচিভ কৰে এইটো এনে চিল মাৰি কিনি না এইটো চাইনটো মৰাই দিলে হৈ গ'ল হ'ব ঠিক নে এইটো লিখি দিলে হৈ গ'ল আৰু ঠিক নে হ'ব আচ্ছা এটা কাম কৰিব দাদা আপুনি মই এটা আৰু বিল আপোনাক পঠাম এই 2000 হা কিহৰ ব্লেংকেটৰ 2000টো এই কনচিলত দিয়া আছে হা আৰু 1000 আপোনাৰ তাত পঠালে না এইটো যোনটো আছিলে এইটো আপুনি ইয়াত আপোনাৰ এটা আৰু ৰিচিভ কৰাই ল'ব তাৰমানে আৰু এটা ৰিচিভ কৰাব লাগে নেকি না এইটো যোনটো আমাৰ এটা যোনটো খালী হৈছে না সেইদিনা ৰিচিভটো হোৱা নাইতো মই ৰিচিভ কৰিবলৈ বাদ দিলোঁ মই কৈছোঁ ৰিচিভ কৰিব নালাগে বুলি এতিয়া বিলটো বাবাদাৰ হাততে আছে ঠিক নে এইটো আপুনি কি কৰিব ৰিচিপ্টটো কৰাই ল'ব তাত যিটো আমাৰ 2000টো আছিলে না 2000 ৰিচিভ কৰাব লাগিব 1000 তাত গ'ল 1000 ইয়াতে আছিলে না এইটো ৰিচিভ কৰাব লাগিব বাকীটো দৰকাৰ ঠিক নে হ'ব দাদা অ'কে এই যিটো অডিঅ' ক্লিপ বা কথোপকথন এইটো হৈছে এজন ব্যৱসায়ী আৰু ধীৰেন সোণোৱালৰ মাজৰ কথোপকথন তাত আপুনি নিজেই শুনি গম পাইছে যে অংক হৈছে তেওঁৰ ঘৰলৈ আঁঠুৱা কম্বল যোৱাটো সত্য আঁঠুৱা কম্বল দি অহাটো সত্য তেওঁ লৈ অহাটো সত্য আৰু তাৰ মাজত দৰদামো চলিছে বিলবিলাক তেওঁলোকে অৰ্থাৎ ৰচিদবিলাক তেওঁলোকে মিলাই ল'ব ব্যৱসায়ীৰ লগত ধুনীয়াকৈ কথা পাতিছে অৰ্থাৎ অংক গোটেইখিনি হৈছে এতিয়া কথা হ'ল তাৰপিছত আমি সেইকাৰণে কৈছোঁ যে অসমত এতিয়া আঁঠুৱা কম্বল চুৰ ওলাইছে এতিয়া সেইটোৱে একমাত্ৰ অভিযোগ ধীৰেন সোণোৱালৰ বিৰুদ্ধে নহয় তেওঁৰ যিখন অভিযোগৰ তালিকা বা যিখিনি বিষয়ত তেওঁৰ বিৰুদ্ধে তদন্ত চলি আছে সেইখিনি তালিকাখন অকণমান দীঘলীয়া প্ৰথম হ'ল বগীনদী বজাৰ গৃহ নিৰ্মাণৰ নামত 26 লাখ টকাৰ হৰলুকি দ্বিতীয় হ'ল বগীনদীৰ গজাই মনাই ক্ষেত্ৰৰ 60 লাখ টকাৰ উন্নয়ন পুঁজিৰ খেলিমেলি 3 নম্বৰ হ'ল পৰিষদে আগবঢ়োৱা বিভিন্ন অনুদান আত্মসাৎ 2018-19 বৰ্ষৰ নামঘৰ উন্নয়নৰ 5 লাখ টকা 2022-23 বৰ্ষত বগীনদী সোণোৱাল কছাৰী নামঘৰৰ নিৰ্মাণৰ নামত 25 লাখ টকা 2023-24 বৰ্ষৰ ৰতনপুৰ ঘুলিচক পথৰ 8 লাখ টকা কালভাৰ্ট কেলেংকাৰী লগতে দীঘলীয়া এখন তালিকা তেওঁৰ বিৰুদ্ধে অভিযোগ আছে এটা তাত মন কৰিবলগীয়া কথাটো হ'ল যে তেওঁ সেই সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্য হোৱাৰ উপৰি তেওঁ ঠিকাদাৰৰ কাৰ্যবাহী সদস্য হিচাপে তেওঁ কামটো নিজেই তাৰ নিবিদা জাৰি কৰে আৰু ঠিকাটো তেওঁ নিজে কৰে গতিকে তেওঁ এজন আপোনালোকে নিজে বুজি পাইছে ক্ষমতাশালী ব্যক্তি ইমান সোপা অভিযোগ আছে তেওঁৰ বিৰুদ্ধে ঠিকাও তেওঁ কৰে কাৰ্যবাহী সদস্যও তেওঁ গতিকে আপুনি বুজি পাইছে যে সেইজন মানুহৰ বিজেপিত কিমান হাত আছে সেইকাৰণে ৰাইজে অভিযোগ কৰিছে যে এওঁ মানৱ ডেকাৰ সোঁহাত এই গোটেই বিষয়বস্তুটোত মন কৰিবলগীয়া কথাটো হ'ল যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ এতিয়া সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ বুলি ক'লে আমাৰ মনত পৰা নামটো হ'ল সৰ্বানন্দ সোণোৱাল এইজন নেতা 2016 চনত অসমৰ মুখ্যমন্ত্ৰী হৈছে এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি এই কথাখিনি গম পায়নে নে এইখিনি কথা গম পাই আপুনি মনে মনে আছে নে এইখিনি কথা ক্ষেত্ৰত আপুনি সেইগৰাকী মানৱ ডেকাৰ ঘনিষ্ঠ হিচাপে ব্যৱস্থা ল'ব পৰা নাই কাৰণ সোণোৱাল কছাৰী জাতিটোক প্ৰতিনিধিত্ব কৰিয়ে আপুনি মুখ্যমন্ত্ৰী সেই জাতিটোৰ প্ৰতিনিধি গতিকে এনেধৰণৰ কেলেংকাৰী কৰি উভত গুৰে নাচি থকা নেতাৰ বিৰুদ্ধে আঁঠুৱা কম্বল চুৰ কৰা মানুহৰ বিৰুদ্ধে দুৰ্নীতি কৰি যোৱাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালে এতিয়া কি ক'ব আৰক্ষীয়ে ব্যৱস্থা লৈছে কিন্তু সেইখন তেওঁৰ নিজৰ স্বায়ত্তশাসিত পৰিষদ ইমান দীৰ্ঘদিন ধৰি এই কেলেংকাৰী যে সংঘটিত হৈ আছে সেই ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালে কি ক'ব ইতিমধ্যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্য ধীৰেন সোণোৱালৰ গ্ৰেপ্তাৰৰ দাবী আজিৰ দিনটোত জোৰ সমদল উলিয়াইছে ধেমাজি
আপোনালোকে নিশ্চয় অৱগত হৈছে যে বিগত 10 বছৰীয়া কাৰ্যকালত পৰিষদীয় সমষ্টিৰ প্ৰতিনিধি সমষ্টিৰ বীৰেন সোণোৱাল ডাঙৰীয়াই তেখেতে সদন দুখনৰ জৰিয়তে দুখীয়া দৰিদ্ৰৰ বাবে যিবোৰ সামগ্ৰী আহিছিল সকলো নিজে আত্মসাৎ কৰাৰ এটা চাক্ষুষ প্ৰমাণ যোৱাকালি CID-য়ে কৰা তদন্তত প্ৰকাশ পাইছে। সেই সূত্ৰে আমি বগীনদী সোণোৱাল কছাৰীবাসীয়ে যথেষ্ট লজ্জিত অনুভৱ কৰিছো। আমি অপমানিত হৈছো। আমাৰ সোণোৱাল কছাৰী সমাজৰ এজন মানুহে এনেকে দুৰ্নীতি কৰি আমাৰ সোণোৱাল কছাৰী সমাজক জনমানসত হেয় প্ৰতিপন্ন কৰিছে। সেয়েহে আমি ক'ব বিচাৰো যে বগীনদী পৰিষদীয় সমষ্টিৰ এই সদস্যজনক বীৰেন সোণোৱালক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আজি আমি এই বিক্ষোভ কাৰ্যসূচী লৈছো। লগতে আমি এটা কথা সকীয়াই দিব খুজিছো, আমাৰ লখিমপুৰ সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াই যদি বীৰেন সোণোৱালক মণ্ডল বিজেপিৰ পৰা পদৰ পৰা অপসাৰিত নকৰে তেতিয়াহ'লে অনাগত দিনত হ'বলগীয়া প্ৰতিটো নিৰ্বাচনতেই সোণোৱাল কছাৰী সমাজে ভোট বৰ্জন কৰা কাৰ্যসূচীৰ দৰে ল'বলৈ আমি বাধ্য হ'ম।